এই চৰকাৰখন এখন হত্যাকাৰী চৰকাৰ আৰু তেওঁলোকে গণতান্ত্ৰিক আন্দোলনৰ কেতিয়াও ভাষা নুবুজে। যদি গভৰ্ণৰ নায়েই তে ৰাজভৱনত আপুনি কিয় গৈছে? ৰাজভৱনলৈ কিয় গৈছিল কংগ্ৰেছ দল? ভূটান ভ্ৰমণ সামৰি গুৱাহাটী পায়েই সংবাদমেলযোগে এই প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহক সবিশেষ জানিবলৈ এই ভিডিঅ'টোৰ মাজলৈ যাওঁ। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে কংগ্ৰেছ দলে পৰহি ৰাজভৱনলৈ গৈছিল ৰাজ্যপালক মেমৰেণ্ডাম এখন দিবলৈ, আৰু তাতেই দুৰ্ঘটনাবশতঃ মৃদুল ইছলাম নামৰ ব্যক্তিগৰাকীৰ মৃত্যু হৈছিলে। সেই মৃত্যুক কেন্দ্ৰ কৰি বিৰোধী শিবিৰত এতিয়া উত্তাল হৈ আছে পৰিৱেশ। বহুতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নৈতিক দায়িত্ব স্বীকাৰ কৰি ক্ষমা খুজিবলৈ আহ্বান জনাইছিলে, মৃতকৰ পৰিয়াললৈ সাহায্য প্ৰদানৰ দাবী জনাইছিলে। আমিও বহু অপেক্ষাৰে ৰৈ আছিলোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে বুলি। কিন্তু সংবাদমেলত তেওঁ ওলোটাকে কংগ্ৰেছ দলকহে জগৰীয়া কৰিছে। সংবাদমেলযোগে প্ৰকাশ কৰা সেই বক্তব্যখিনি মই আপোনালোকৰ বাবে লৈ আহিছোঁ। কিন্তু তাৰ আগতে লুৰিণজ্যোতি গগৈৰ কিছু ভাষ্য আপোনালোকৰ আগত দেখুৱাব খুজিছোঁ। কথাতে কয় নহয় যে বাজিব লাগে হাঁচতি, বাজিছে টেমি কটাৰী। আহক এই বিষয়ে লুৰিণজ্যোতি গগৈৰ বক্তব্য আমি শুনি লওঁ। কংগ্ৰেছৰ ৰাজভৱন চলো আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যাওঁতে এগৰাকী প্ৰতিবাদকাৰী মৃদুল ইছলামক পুলিচে নিৰ্মমভাৱে অত্যাচাৰ কৰি কন্দুৱা গেছ নিক্ষেপ কৰি হত্যা কৰে। এই চৰকাৰখন এখন হত্যাকাৰী চৰকাৰ আৰু তেওঁলোকে গণতান্ত্ৰিক আন্দোলনৰ কেতিয়াও ভাষা নুবুজে। গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি তিলমানো তেওঁলোকৰ শ্ৰদ্ধা নাই। এই চৰকাৰখন এখন হত্যাকাৰী চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই হত্যাৰ নৈতিক দায়িত্ব তেওঁ ল'ব লাগিব, স্বীকাৰ কৰিব লাগিব। আৰু যিসকল তদন্তকাৰী, যিসকল বিষয়াৰ এই নেতৃত্বত এই গোটেই আক্ৰমণ হ'ল, সেইসকলৰ বিৰুদ্ধে তদন্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ। দৰ্শকসকল, প্ৰথম দৃষ্টিত লুৰিণজ্যোতি গগৈৰ কথাখিনিৰ লগত একমত হ'বলৈ মন যাব আপোনালোকৰ, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাখিনি শুনি লওকচোন। তাৰপিছত আমি আমাৰ কথা আকৌ পাতিম। আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছোঁ যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব, আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব। আৰু যোৱাকালিৰ ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল, তেওঁলোকৰ ওপৰত চিটি পুলিচে ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে। একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল। যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে। তেওঁলোকৰ উদ্দেশ্য মই নাজানো, কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক, তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে। দিছ ইজ থাৰ্ড ফৰ্থ এটেম্প। গতিকে মই ভাবোঁ যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম, যিসকলৰ ফটো আছে, যিহেতু পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকে এই কামটো কৰিছিল, আমি কঠোৰ ব্যৱস্থা আমি হাতত ল'ম। মই ভাবোঁ যে এনেকুৱা ঘটনাত কালি যে গুলী চালনা নহ'ল আৰু সাংবাদিকসকলো সন্মুখত আছিলে, তাত কংগ্ৰেছ দলৰ লগত জড়িত নোহোৱা ব্যক্তিও আছিলে, যিসকলে প্ৰচেছনৰ নেতৃত্ব লৈছিল। তেওঁলোকে এইটো চাব লাগিছিল যে পুলিচে যদি গুলী চালনা কৰে, টিয়াৰ গেছ চলায়, তেওঁলোকৰ পৰিৱৰ্তেও কাষত থকা মানুহৰো ক্ষতি হ'ব। আৰু তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি? ৰাজ্যপালটো নাছিলেই। তেওঁলোকে কিয় তাত গৈছিল মই এইটো কথাও আজিলৈকে বুজি পোৱা নাই। য'ত গভৰ্ণৰ মণিপুৰত আছে, যদি গভৰ্ণৰজন মণিপুৰত আছে, ঘৰটোতো খালী হৈ আছিলে। গভৰ্ণৰ আছে বোলে নহয় জোৰ কৰি গৈ তেওঁক মেমৰেণ্ডাম দিম, তেতিয়া আমি ক'লোহেঁতেন ঠিক আছে 10 জন আহক, 50 জন আহক, 5 জন আহক, ভিতৰত লৈ গ'লোহেঁতেন, চাহ খোৱালোহেঁতেন, মেমৰেণ্ডাম ল'লোহেঁতেন। গভৰ্ণৰ নথকা সময়ত তেওঁলোক ৰাজভৱনত কিয় গৈছিল? এইটো প্ৰশ্নৰ মই উত্তৰটো বিচাৰি পোৱা নাই। যদি গভৰ্ণৰ নায়েই
তে ৰাজভৱনত আপুনি কিয় গৈছে আৰু আপুনি গৈ পেলাই এনেকুৱা ব্যৱহাৰ কৰিলে যে তাৰ কাৰণে পুলিচে যদি কালি আপোনালোকেতো টিয়াৰ গেছৰ কথা কৈছে যদি পুলিচে কিবা কাৰণত ফায়াৰিং কৰিবলগীয়া হ'লেতো ইমান সৰু ৰাস্তা আৰু কোনো মানুহটোতো তাত প্ৰস্তুত হৈ যোৱা নাই যে ঘটনা এটা ঘটিব গতিকে কংগ্ৰেছ দলে নিজৰ কৰ্মীসকলৰ উপৰিও সাংবাদিকসকলৰো জীৱন তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখলৈকে লৈ গৈছিল আৰু মই জাৰ্নেলিষ্টসকলকো ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এনেকুৱা কাৰণ কংগ্ৰেছ দলৰ বিহেভিয়াৰটো ক'ত কেতিয়া কৰি দিয়ে ঠিক নাই বহুত ওচৰত যাব নালাগে কাৰণ ৰাহুল গান্ধী ইনাখন আহোঁতে আমি খানাপাৰা দেখা পাইছিলোঁ একেটা কামেই কৰিছিল সিদিনাখনো পুলিচ ৰেষ্ট্ৰেইন হৈ থাকিলে নহলে সিদিনাখনো টিয়াৰ গেছ বুলে গুলি চালনা হ'লহেঁতেন কাৰণ তেওঁলোকৰ গোটেই উদ্দেশ্যটো হ'ল বেৰিকেডটো ভাঙি ভিতৰত সোমাই যাব লাগে এটা ভিতৰত সোমাই গৈ কি পাব ৰাজভৱনত যদি গভৰ্ণৰে নাই ভিতৰত সোমাই লণ্ডভণ্ড কৰাৰ বাদেতো বেলেগ কোনো ৰাস্তা নাই তেওঁলোকে যদি আমাক ক'লেহেঁতেন যে নহয় আমি হুলস্থুল কৰিছো কিন্তু 10 জনক আমাক ভিতৰত যাব দিয়ক 15 জনক আমাক ভিতৰত যাব দিয়ক 20 জনক আমাক ভিতৰত যাব দিয়ক যদি ভিতৰত ৰাজ্যপাল থাকিলেহেঁতেন আমি তেওঁলোকক মাতি লৈ গলোহেঁতেন যে আহক লক কৰক এটা য'ত ৰাজ্যপালে নাই তাত তেওঁলোকে কিয় হুলস্থুল কৰি আছিল এই প্ৰশ্নটোৰ উত্তৰ মই আজিলৈকে বিচাৰি পোৱা নাই যে গভৰ্ণৰ নাই তেওঁলোকেওতো জানে গভৰ্ণৰ মণিপুৰত আছে গতিকে তেওঁলোকে তাতে কিয় গৈছিলে ৰাজ্যপাল নোহোৱা ৰাজভৱনটোত কিয় গৈছিলে এইটোৰ এটা মই ভাবো যে কাৰণটো বিচাৰি উলিয়াব লাগে আৰু তেওঁলোকৰ মই যিমান দূৰ বুজো তেওঁলোকে তাতে হুলস্থুল কৰি পুলিচক উত্তেজিত কৰি ফায়াৰিং আদি কৰোৱাব খুজিছিলে আৰু বিষয়টো টিয়াৰ গেছতে সমাপ্ত হ'ল কিন্তু তেওঁলোকে আৰু মই পুলিচকো খুজিছো পাৰমিশন লৈছে নেকি নহয় ইনফৰমেশ্যন দিছে যে আমি যাম ইন্টিমেশ্যন পাৰমিশন বিচৰা নাই গতিকে মই পুলিচক কৈছো গোটেই ঘটনাটো যিহেতু অকল কংগ্ৰেছৰ সদস্যই আহত হোৱা নাই সাংবাদিকসকলো আহত হৈছে সেইকাৰণে বিষয়টো তদন্ত কৰিব লাগে এফআইআৰ কৰিব লাগে মই উদ্দেশ্যটো এতিয়া কাৰো লগত মই কথা পতা নাই মই আজি ইমান দিনে বিৰোধী কৰিছো আন্দোলন কৰিছো কেতিয়াও গভৰ্ণৰ নাথাকা জেগাত ৰাজভৱনত কিয় যাম থাকা জেগাতহে যাম গৈ পেলাই তাতে কি হয় আমি যেতিয়া আন্দোলন কৰো তাতে পুলিচে আমাক বাধা দিব আমি কম আমি যাম তেতিয়া এটা আলোচনা হয় যে ঠিক আছে গোটেই যাব নালাগে 10 জন ভিতৰত আহক বা 5 জন ভিতৰত আহক তেতিয়া পুলিচে 10 জন বা 5 জনক ভিতৰত লৈ যায় তেওঁলোকে গভৰ্ণৰক মেমৰেণ্ডাম দি উভতি আহে কালিতো তেনেকুৱা দাবী কৰা নাই যে আমাৰ 10 জনক যাব দিয়ক 20 জনক যাব দিয়ক 50 জনক যাব দিয়ক কোনোতো দাবীও কৰা নাই তেওঁলোকে আৰু তেওঁলোকে নিজেও জানে গভৰ্ণৰ ভিতৰত নাই গতিকে এই গোটেই ঘটনাটো মই আজি কেইদিনমানৰ পৰা দেখি আছো যে এটাটো তেওঁলোকৰ 2 জন নেতা কোনজন বেছি শক্তিশালী সেই এটা প্ৰতিযোগিতা হৈ আছে আৰু সেই প্ৰতিযোগিতাটোৰ ফলত ক্ষতি আমাৰ হৈ আছে ৰাইজৰ যোন ডাঙৰ আমাৰ কোনো আপত্তি নাই কিন্তু 2 জন নেতাৰ মাজত অঘোষিত ৰাজনৈতিক প্ৰতিযোগিতাৰ কাৰণে আমাৰ বেলেগৰ যাতে জীৱন বিপন্ন নহয় সিদিনাখনো আপোনালোকে চাব যে ৰাহুল গান্ধীৰ আগত কোন ডাঙৰ নেতা হ'ব পাৰে তাৰ কাৰণে তেওঁলোকে খানাপাৰাত হুলস্থুল লগাই দিলে আজিও যে মই ডাঙৰ নেতা হ'ম বুলি 2 জনৰ মাজত অঘোষিত ৰাজনৈতিক প্ৰতিযোগিতাৰ কাৰণেও সাধাৰণ মানুহ যাতে বিপন্ন নহয় সেইটো চোৱা উচিত হ'ব কথাটো হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লক্ষ্যত নেপেলোৱা হ'লে কথাটো আমিও ভাবি পোৱা নাছিলোঁ আচলতে ৰাজ্যপাল নাছিলে সিদিনা মণিপুৰলৈ গৈছিল তেনেহ'লে কাক মেমৰেণ্ডাম দিবলৈ গৈছিল কোনোবা চকীদাৰ পিয়নক দিবলৈ গৈছিল নেকি তেনেহ'লে ইমান হাহাকাৰ কৰাৰ কি দৰকাৰ আছিলে চকীদাৰ পিয়নকটো এনেও দি থৈ আহিব পাৰে বা সচিব তচিব তাত থাকে 2 জন মানুহে গৈও দি থৈ আহিব পাৰে ৰাজ্যপাল নাই বুলি জনাৰ পিছতো কি কাৰণত ইমান হৈ হাল্লা কৰি তেওঁলোকে গৈছিল মৃদুল ইছলামৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ সমবেদনা জনাইছোঁ তেওঁৰ পৰিয়ালবৰ্গলৈ তেনেকুৱা ঘটনা ঘটিব নালাগিছিলে অবাঞ্ছিতভাৱে ঘটি গ'ল কিন্তু কংগ্ৰেছ দলে কিয় গৈছিল
এই কথাটো নতুনকৈ ভাবিব লগা হৈছে হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পিছত। আচলতে ৰাজ্যপাল নাছিলেই সিদিনা। বাকী আপোনালোকৰ মতামত কমেণ্ট বক্সত লিপিবদ্ধ কৰক। লুৰিণজ্যোতি গগৈয়ে কোৱা কথাখিনিৰ সৈতে আপোনালোক একমত নে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাখিনিত আপোনালোকে যুক্তি বিচাৰি পাইছে? আজিলৈ এৰিছোঁ। আন এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।